নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু কেতিয়াবা মেট্ৰিক পৰীক্ষাত গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা, কাৰণ মই বিজু ৰয় মেট্ৰিক পৰীক্ষাত গণিতত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। ইতিমধ্যে আমি অনুশীলনী আৰ্টৰ কুৱেশ্যন নম্বৰ 3 লৈকে আলোচনা কৰিছো। যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আগৰ ভিডিঅ'সমূহ চাবা। আজি আমি অনুশীলনী আৰ্টৰ কুৱেশ্যন নম্বৰ 4 আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে? কুৱেশ্যন নম্বৰ 4ত দিয়া আছে তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব। তাৰ মানে তলত কিছুমান সংখ্যা দিয়া আছে, সেই সংখ্যাবিলাক পূৰ্ণঘন সংখ্যাত নাই। গতিকে সেই সংখ্যাবিলাকক পূৰ্ণঘন বনাবলৈ আমি তাৰে লগত আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব। তেনেকুৱা অংক তোমালোকে অনুশীলনী আৰ্ট 1ত পাইছা। তোমালোকে পূৰ্ণ বৰ্গ বুলি পাইছিলা যে তলৰ সংখ্যাবিলাকক পূৰ্ণ বৰ্গ বনাবলৈ আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব। ঠিক তেনেদৰে এইটো পূৰ্ণ ঘন বনাব লাগিব। পূৰ্ণ ঘনত নাই, গতিকে তোমালোকে এইটো কি কৰিব লাগিব? পূৰ্ণ ঘন বনাবলৈ আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব। ঠিক আগৰ দৰে আমি কৰিবলৈ চেষ্টা কৰিম। আমি যেনেকুৱা পূৰ্ণ বৰ্গত যেনেকুৱা কৰিছিলো এইটো আমি পূৰ্ণ ঘনত বনাবলৈ চেষ্টা কৰিম। চাবা 4 নম্বৰৰ 1ত কি দিয়া আছে? নাম্বাৰটো দিয়া আছে 5 3 2 4। এনেকুৱা কুৱেশ্যন থাকিলে তোমালোকে প্ৰথমতে ছুটি হৰণ কৰিব লাগিব। 5 3 2 4ক ছুটি হৰণ কৰিলে যিহেতু লাষ্টত কি আছে 4 আছে, গতিকে এইটো 2 ৰে হৰণ যাব। 2 2 গুণ 4, তাৰপিছত ইয়াতে 5 আছিল, তাৰমানে বাকী থাকিল 1, 13 হৈ গ'ল। 13 থাকিলে কি হ'ব? 2 6 গুণ 12, 13 আছিল 1 আকৌ বাকী থাকিল, তেনেহ'লে কিমান হৈ গ'ল? 12, 2 6 গুণ 12, 2 2 গুণ 4 হ'ল। আকৌ লাষ্টত 2 আছে, 2 ৰে হৰণ যাব। 2 1 গুণ 2, 2 3 গুণ 6, 2 3 গুণ 6, 2 1 গুণ 2। লাষ্টত 1 আছে, এইটো 2 ৰে নাযায়। এইটো তোমালোকে মনত ৰাখিবা, এই নাম্বাৰটো 11 ৰে হৰণ যাব। তোমালোকে এইটো বেলেগ সংখ্যাৰে হৰণ কৰি লাভ নাই, সময়টো এনে নষ্ট হ'ব। তোমালোকে মনত ৰাখিব লাগিব কিছুমান বস্তু, তেনেহ'লে তোমালোকে পৰীক্ষাত সোনকালে কৰিব পাৰিবা। গতিকে এইটো সংখ্যা 11 ৰে হৰণ যাব। ইয়াতে আছে 1 টো সৰু, গতিকে দুটা একেলগত ল'ম, কাৰণ সৰু থাকিলে দুটা একেলগত লৈ ডাঙৰ বনাব লাগে। গতিকে যেহেতু 11তকৈ 1 সৰু, গতিকে দুটা একেলগত লৈ কি ল'লো? 13 লৈছো। গতিকে 13ক 11 কিমান বাৰ যায়? 13ক 11 1 গুণ 11। গতিকে লাষ্টৰ সংখ্যাটো কি? 3। গতিকে লাষ্টৰ সংখ্যাৰ তলত বহাব লাগিব 1। গতিকে 11 1 গুণ 11। আমাৰ আছিল কিমান? 13। গতিকে আমাৰ ওলাইছে 11। গতিকে 13ৰ পৰা 11 গ'লে কিমান? 2। গতিকে মনে মনে ধৰি লোৱা 2টো ইয়াতে আছে, তেনেহ'লে কিমান আছে? 23 আছে। গতিকে 11 কিমান গুণ 23? 11 2 গুণ 22। আমাৰ আছিল 23, বাকী থাকিল কিমান? 1। গতিকে ইয়াতে মনে মনে ধৰি লোৱা 1 আছে, 11 হৈ গ'ল। 11 কিমান গুণ 11? 11 1 গুণ 11 হ'ল। আকৌ 1 to 1 আছে, 1 to 1 মানে কি? 11 11 গুণ 1 to 1 হ'ল। গতিকে 5 3 2 4ক আমি কি লিখিব পাৰিম? 5 3 2 4 সমান সমান 2 পূৰণ 2, 2 পূৰণ 2 পূৰণ 11 পূৰণ 11 পূৰণ 11, 11 পূৰণ 11 পূৰণ 11 লিখিব পাৰো। হ'ল। গতিকে তোমালোকক যেহেতু সংখ্যাটো কি আছে? পূৰ্ণ ঘন সংখ্যাত নাই, আমাক কি কৰিব দিছে? এই সংখ্যাটোক পূৰ্ণ ঘন বনাবলৈ আমি আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব। গতিকে পূৰ্ণ ঘন মানে কি কৈছিলো মই? এটা সংখ্যা 3 বাৰ থাকিব লাগে। গতিকে 11 3 বাৰ আছে, সেইকাৰণে ইয়াতে কোনো প্ৰব্লেম নাই। কিন্তু চোৱা ইয়াতে 2 কেইবাৰ আছে? 2 দুটা আছে, 2 দুটা আছে, তাৰমানে পূৰ্ণ ঘন বনাবলৈ 2 আৰু কেইটা লাগে? এটা লাগে, কাৰণ পূৰ্ণ ঘন কৰিবলৈ কি লাগে? 2 কেইটা থাকিব লাগিব? 3টা থাকিব লাগিব। মানে যিকোনো সংখ্যাই 3টা থাকিব লাগে। গতিকে ইয়াতে যেটো 11 3 বাৰ আছে, ইয়াতে কোনো প্ৰব্লেম নাই। ইয়াতে 2 কেইবাৰ আছে? 2 বাৰ আছে, তাৰমানে আৰু এটা 2 লাগে। গতিকে আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব? আৰু এটা 2 পূৰণ কৰিলে এইটো এটা পূৰ্ণ ঘন হ'ব। এতিয়া আমি লিখিম এতেকে সংখ্যাটো পূৰ্ণ ঘন, পূৰ্ণ বৰ্গ কোৱা নাই, পূৰ্ণ ঘন। পূৰ্ণ ঘন বুলি ক'লে আমি 3টা 3টাকে থাকিব লাগে। ইয়াতে 3টা আছে, 11 কাৰণে নলওঁ মই। 2 কেইটা আছে? 2টা আছে, আৰু এটা লাগে 2। আৰু এটা 2 ল'লে কি হ'ব? 3টা 2 আহি যাব। গতিকে 3টা 2 বনাবলৈ আৰু এটা 2 দৰকাৰ আছে ইয়াতে, সেইকাৰণে আৰু এটা 2 পূৰণ কৰিব লাগে। গতিকে সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ সংখ্যাটোৰ লগত কি পূৰণ কৰিব লাগিব? পূৰণৰ কথা সুধিছে কোৱেশ্যনত, গতিকে 2 পূৰণ কৰিব লাগিব। 2 পূৰণ কৰিব লাগিব, এইটোৱে আমাৰ উত্তৰ। বুজি পাইছা তোমালোকে? সহজ অংক, বুজি পাইছা? তোমালোকে কেৱল হৰণটো ভালদৰে কৰিব লাগিব। এতিয়া আমি 4 নম্বৰৰ 2 প্ৰশ্নটো আলোচনা কৰিম। চাবা 4 নম্বৰৰ 2ত কি দি আছে? তাৰমানে 3087 সংখ্যাটোক পূৰ্ণ ঘন বনাবলৈ ইয়াৰ লগত আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব। গতিকে এই সংখ্যাটোক আমি কি কৰিম? ছুটি হৰণ কৰিম। এনেকুৱা কুৱেশ্যন থাকিলে আমি ছুটি হৰণ কৰিব লাগে। গতিকে 3087 আছে, গতিকে এটাক আমি ছুটি হৰণ কৰিম। লাষ্টত 7 আছে, এইটোক 3 ৰে হৰণ যাব। চাবা 3 1 গুণ 3, 3 0 গুণ 0, 8ক কিমান বাৰ যায়? 3 2 গুণ 6, আছে কিমান? 8। গতিকে বাকী থাকিল কিমান? 2 2, তেনেহ'লে 27 হৈ গ'ল। 27 হৈ গ'ল। 3 কিমান গুণ 27? 3 9 গুণ 27। গতিকে ইয়াতে থাকিব 3 9 গুণ 27। আকৌ 3 ৰে যাব। 3 10ক কিমান বাৰ যায়? 3 3 গুণ 9, 3 3 গুণ 9 আছিল কিমান? 10, বাকী থাকিল কিমান? 1। গতিকে ইয়াতে 12 আছে,
12 থাকিলে কিমান হ'ব 3 কিমান গুণ 12 3 4 গুণ 12 হল 12 মিলি গল গতিকে 9 টো 9 থাকিব 3 3 গুণ 9 হল এতিয়া মনত ৰাখিবা 343 সংখ্যাটো তোমালোকে মনত ৰাখিবা হাতেৰে হৰণ যায় গতিকে এইটো হাতেৰে কেনেকে হৰণ যাব 7 34ক কিমান বাৰ যাব 7 4 গুণ 28 7 5 গুণ 35 35 বেছি হৈ যায় গতিকে 7 4 গুণ 28 28 আমাৰ কিমান ওলাইছে 7 4 গুণ 28 আছিল কিমান 34 গতিকে 34 ৰ পৰা 28 বিয়োগ কৰিব লাগিব 34 ৰ পৰা 28 বিয়োগ কৰিলে কিমান হ'ব চাবা 34 ৰ পৰা 28 বিয়োগ কৰিলে 6 হ'ব গতিকে মনে মনে ধৰিলো ইয়াতে 6 আছে গতিকে 63 হাত কিমান গুণ 63 7 9 গুণ 63 হল গতিকে 49 হল আকৌ এইটো হাতেৰে যাব 7 7 গুণ 49 হল গতিকে এইটো হৰণ আমাৰ মিলি গল গতিকে 3087 যেতিয়া আমি মৌলিক সংখ্যা পাম তেতিয়া আমি স্টপ কৰি দিম মৌলিক সংখ্যা পালে আমি আৰু হৰণ কৰিব নোৱাৰো গতিকে তেতিয়া আমি স্টপ কৰি দিম এইবিলাক মৌলিক সংখ্যা গতিকে স্টপ কৰি দিছো 3087 ক কেনেকৈ লিখিব পাৰিম 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 পূৰণ 7 7 পূৰণ 7 পূৰণ 7 বুলি আমি লিখিব পাৰো হল গতিকে 7 কেইটা আছে 3টা আছে 3 কেইটা আছে 3 আছে দুটা তাৰমানে আৰু এটা 3 লাগে পূৰ্ণ ঘন হবলৈ কাৰণ দুটা আছে আৰু এটা দৰকাৰ গতিকে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব আৰু এটা 3 পূৰণ কৰিব লাগিব গতিকে উত্তৰটো কি হ'ব সংখ্যাটো পূৰ্ণ ঘন হবলৈ সংখ্যাটোৰ লগত দুটা 3 আছে আৰু এটা 3 লাগে গতিকে 3 পূৰণ কৰিব লাগিব বুজি পাইছা সহজ অংক একে ধৰণৰ তোমালোকে কেৱল হৰণটো ভালদৰে কৰিব পাৰিলে হ'ল বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 4 ৰ 3 নম্বৰটো আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 4 ত 3 নম্বৰটো কি দিছে 3125 গতিকে 3125 সংখ্যাটোক পূৰ্ণ ঘন হবলৈ ইয়াৰ লগত কি সৰু সংখ্যা পূৰণ কৰিব লাগিব গতিকে এইটো সংখ্যাক আমি কি কৰিম ছুটি হৰণ কৰিম 3125 ক ছুটি হৰণ কৰিম গতিকে শেষত কি আছে 5 আছে গতিকে শেষত 5 থাকিলে সংখ্যাটো কি হয় 5 ৰে হৰণ যায় গতিকে কিমান বাৰ যাব 31 ক 5 6 গুণ 30 আছিল কিমান 31 এক বাকি থাকিল 12 হৈ গল 12 কিমান বাৰ যাব 5 2 গুণ 10 আছিল কিমান 12 তেনেহলে বাকি থাকিল কিমান 2 গতিকে 2 টো মনে মনে ধৰি লৈ ইয়াতে আছে 25 হৈ গল 25 থাকিলে 5 কিমান গুণ 25 5 5 গুণ 25 হল লাষ্টত আকৌ 5 আছে গতিকে এই সংখ্যাটোক আকৌ 5 ৰে হৰণ যাব 5 1 গুণ 5 আছিল কিমান 6 গতিকে বাকি থাকিল কিমান 1 12 হৈ গল 12 থাকিলে 5 2 গুণ 10 আছিল কিমান 12 গতিকে বাকি থাকিল কিমান 2 গতিকে 25 হৈ গল 5 5 গুণ 25 আকৌ 5 ৰে যাব লাষ্টত 5 আছে 5 2 গুণ 10 আছিল কিমান 12 বাকি থাকিল কিমান 2 গতিকে 2 বাকি থাকিল যেটো 25 হৈ গল মনে মনে ইয়াতে 2 ধৰি লোৱা 25 5 5 গুণ 25 হল আকৌ 5 ৰে যাব 5 5 গুণ 25 গতিকে 3125 সংখ্যাটোক 3125 সংখ্যাটোক আমি কি লিখিব পাৰো 5 কেইবাৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে গতিকে আমি আমাৰ যেহেতু পূৰ্ণ ঘন বনাব দিছে পূৰ্ণ বৰ্গ বুলি ক'লে আমি দুটা দুটাকে জোৰা লওঁ আৰু পূৰ্ণ ঘন বুলি ক'লে আমি তিনিটা তিনিটাকে লওঁ গতিকে যেহেতু ইয়াতে পূৰ্ণ ঘন বুলি কৈছে গতিকে আমি প্ৰথমতে তিনিটা 5 লম ইয়াতে কেইটা 5 লৈছো মই তিনিটা 5 লৈছো গতিকে 5 আৰু কেইটা আছে দুটা আছে আৰু এটা 5 লাগে বুজি পাইছা দুটা আছে আৰু এটা পূৰ্ণ ঘন হবলৈ তিনিটা যেহেতু 5 লাগে গতিকে ইয়াতে আৰু এটা 5ৰ দৰকাৰ হয় গতিকে এনসার কি হ'ব আৰু এটা কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব গতিকে লিখিম মই কি সংখ্যাটো পূৰ্ণ ঘন হবলৈ সংখ্যাটোৰ লগত কি পূৰণ কৰিব লাগিব দুটা 5 আছে আৰু এটা 5 দৰকাৰ ইয়াতে পূৰ্ণ ঘন হবলৈ কাৰণ দুটা আছে তিনিটা লাগে আমি কৈছো যে পূৰ্ণ ঘন হবলৈ কেইটা লাগে তিনিটা লাগে গতিকে 5 পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব বুজি পাইছা তোমালোকে এটো সহজ অংক তোমালোকে কেৱল প্ৰেক্টিস কৰিব লাগিব আৰু পূৰ্ণ বৰ্গ বুলি ক'লে দুটা দুটাকে লম দুটা ললোহেতেন আৰু দুটা মিলাব লাগে বুজি পাইছা আৰু পূৰ্ণ ঘন বুলি ক'লে তিনিটা ললো আৰু তিনিটা মিলাবলৈ কেইটা দৰকাৰ হয় বুজি পাইছা এটো হৈছে ডিফারেন্স এতিয়া আমি কোৱেশ্চন নম্বৰ 4 ৰ 4 নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে 648 গতিকে 648 সংখ্যাটোক পূৰ্ণ ঘন হবলৈ অৰ্থাৎ পূৰ্ণ ঘন বনাবলৈ আমি ইয়াৰ লগত আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব গতিকে 648 ক আমি কি কৰিম ছুটি হৰণ কৰিম শেষত 8 আছে ইয়াক 2 ৰে হৰণ যাব তাৰ মানে মই এটা কনসেপ্ট কৈছিলো তোমালোকে মোৰ আগৰ ভিডিও চালে গম পাবা যে শেষত যদি অৰ্থাৎ এককৰ ঘৰত যদি
0 2 4 6 8 দেখা পোৱা এই সংখ্যাবিলাকক কি কৰি দিবা 2 এৰে হৰণ কৰি দিবা বুজি পাইছা গতিকে শেষত 8 আছে সেইকাৰণে মই কি কৰিম 2 এৰে হৰণ কৰিম বুজি পাইছা 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ লাষ্টত 4 আছে গতিকে 2 এৰে হৰণ যাব 2 1 গুণ 2 ইয়াতে 3 আছিল বাকি থাকিল 1 12 হৈ গল 2 6 গুণ 12 2 2 গুণ 4 হল আকৌ লাষ্টত 2 আছে 2 এৰে হৰণ যাব 2 8 গুণ 16 2 1 গুণ 2 হল লাষ্টত 1 আছে এটো 2 এৰে হৰণ নাযাব এটো 3 ৰে কৰি চাও 3 ৰে যাব নেকি 3 ৰে যাব লাগে 3 8ক কিমান বাৰ যায় 3 2 গুণ 6 গতিকে 3 2 গুণ 6 আছে কিমান 8 গতিকে 8ৰ পৰা 6 গলে কিমান 2 গতিকে 2 টো মনে মনে ধৰি লোৱা ইয়াতে আছে 21 21 3 কিমান গুণ 21 3 7 গুণ 21 হল আকৌ 27ক 3 ৰে যাব 3 9 গুণ 27 আকৌ 9 কিমানেৰে যাব 3 3 গুণ 9 গতিকে তোমালোকে পুৰণতা মুখস্থ কৰিব লাগিব পুৰণতা মুখস্থ নকৰিলে এইবিলাক অংক কৰিব নোৱাৰিবা সেইকাৰণে কি লিখিম ইয়াতে 648 সমান এতেকে 648 সমান 2 কেইটা আছে এটা দুটা তিনিটা গতিকে 2 কেইটা লিখিলো এটা দুটা তিনিটা লিখিলো আৰু তিনি কেইটা আছে এটা দুটা তিনিটা চাৰিটা গতিকে 3 এটা দুটা তিনিটা চাৰিটা লিখিলো হল গতিকে সংখ্যাটোক যেটো পূৰ্ণ ঘন বনাবলৈ কৈছে গতিকে পূৰ্ণ ঘন বনাবলৈ আমি কি কৰিম তিনিটাকে লও গতিকে 2 কেইটা আছে তিনিটা আছে মিলি গল 3 কেইটা আছে তিনিটা লিখিলো আৰু চাবাচোন এতিয়া এই ইয়াতে কেইটা তিনি বাকি থাকিল এক্সট্ৰা কেইটা থাকিল এটা থাকিল তোমালোকে বুজি পাইছা মই কি কৈছো মই এটো 648ক 2 কেইটা আছে তিনিটা লিখিলো 3 কেইটা আছে এটা চাৰিটা আছে গতিকে মই চাৰিটা লিখিলো এতিয়া যেটো পূৰ্ণ ঘন বনাব কৈছে পূৰ্ণ ঘন বনাবলৈ গলে আমি কি কৰিম তিনিটাকে আমি বাছি লও গতিকে 2 3টা আছে ইয়াতে কোনো অসুবিধা নাই 2 3টা আছে মিলি গল 3 কেইটা আছে চাও 3 3টা মিলিছে গতিকে 3 আৰু এটা এক্সট্ৰা থাকিল গতিকে ইয়াৰ লগত আমাক কৈছে কি পূৰণ কৰিব লাগিব বুলি কৈছে গতিকে ইয়াতে আমাৰ 3 এক্সট্ৰা এটা থাকিল আৰু 3টা বনাবলৈ 3টা 3 বনাবলৈ কেইটা 3 দৰকাৰ আৰু দুটা 3 দৰকাৰ হয় নহয় এটা আছে তাৰমানে ইয়াতে তো মিলি গৈছে ইয়াতেও মিলি গৈছে ইয়াতে এক্সট্ৰা কেইটা আছে এটা 3 আছে গতিকে এটা 3 আছে যেহেতু আমি পূৰ্ণ ঘন পাবলৈ আৰু কেইটা 3 দৰকাৰ আৰু দুটা 3 দৰকাৰ নে নাই তাৰমানে দুটা 3 দিলে ইয়াতে 3টা 3 পাই যাম গতিকে आंसर কিমান হ'ব 3 পূৰণ 3 কিমান হ'ব आंसर 9 হ'ব বুজি পাইছা এতিয়া মই কি লিখিম সংখ্যাটো পূৰ্ণ ঘন হবলৈ সংখ্যাটোৰ লগত কি পূৰণ কৰিব লাগিব তাৰ মানে এক্সট্ৰা কেইটা 3 আছে এটা 3 আছে তাৰ মানে আৰু কি পূৰণ কৰিব লাগিব দুটা 3 পূৰণ কৰিব লাগিব এই দুটা 3 পূৰণ কৰিলে এটা দুটা তিনিটা 3 হ'ব পূৰ্ণ ঘন হৈ যাব বুজি পাইছা গতিকে যেহেতু এটা আছে অলৰেডি আমি আৰু দুটা লাগে গতিকে 3 পূৰণ 3 এনেকৈ লিখিম মই 3 পূৰণ 3 সমান 9 পূৰণ কৰিব লাগিব বুজি পাইছা এটো মুছি দিলো মই এটো সাইডত এনে বুজাৰ কাৰণে কৰি দিছো এটা 3 আছে এক্সট্ৰা আৰু দুটা 3 লাগে আমাক পূৰ্ণ ঘন হবলৈ গতিকে 3 পূৰণ 3 সমান 9 পূৰণ কৰিব লাগিব বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 5 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 5 ত কি দি আছে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব তাৰ মানে 5 নম্বৰৰ একত দিয়া আছে 10360 গতিকে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যাত নাই গতিকে এই সংখ্যাটোক পূৰ্ণ ঘন সংখ্যা বনাবলৈ এই সংখ্যাটোক আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব বুলি কৈছে এবাৰ আগৰ কোৱেশ্চনটোত আছিল পূৰণ কৰিব লাগিব এবাৰ কি কৈছে হৰণ কৰিব লাগিব বুজি পাইছা গতিকে তোমালোকে এনেকুৱা কোৱেশ্চন থাকিলে কি কৰিব লাগিব প্ৰথমতে ছুটি হৰণ কৰিব লাগিব গতিকে ইয়াতে কি আছে 10368 আছে মই লিখিলো ইয়াতে কমাটো নিলিখিলেও হ'ব গতিকে লাষ্টত কি আছে 8 আছে গতিকে সংখ্যাটো 2 এৰে হৰণ যাব 10 আছে 10ক 2 5 গুণ 10 মিলি গল ইয়াতে 3 আছে 2 1 গুণ 2 আছিল কিমান 3 আমাৰ ওলাইছে 2 1 গুণ 2 বাকি থাকিল 1 16 ইয়াতে ধৰিলো মনে মনে 1 আছে 16 2 8 গুণ 16 মিলি গল এটা 8 8 থাকিব 2 কিমান গুণ 8 2 4 গুণ 8 হল লাষ্টত 4 আছে আকৌ 2 এৰে হৰণ যাব 2 2 গুণ 4 আছে কিমান 5 বাকি থাকিল কিমান তেনেহলে 1 গতিকে 11 হৈ গল ইয়াতে 11 কিমান বাৰ যাব 2 5 গুণ 10 আছিল কিমান 11 তেনেহলে বাকি থাকিল কিমান 1 গতিকে 18 আছে ইয়াতে 2 কিমান গুণ 18 2 9 গুণ 18 হল ইয়াতে 4 আছে 2 কিমান গুণ 4 2 2 গুণ 4 হল এতিয়া লাষ্টত 2 আছে আকৌ 2 এৰে হৰণ যাব 2 1 গুণ 2 2 2 গুণ 4 আছে কিমান 5 তেনেহলে বাকি থাকিল 1 19 হৈ গল 2 কিমান গুণ যাব 2 9 গুণ 18 18 আছিল 19 গতিকে বাকি থাকিল 1 1 টো বাকি থাকিল যেতে 12 আছে গতিকে 2 কিমান গুণ 12 2 6 গুণ 12 হল লাষ্টত 6 আছে আকৌ 2 এৰে যাব 2 6 গুণ 12 2 4 গুণ 8 9 আছিল বাকি থাকিল 1 ইয়াতে 16 হৈ গল 2 8 গুণ 16 হল লাষ্টত 8 আছে আকৌ 2 এৰে হৰণ যাব 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এৰে হৰণ যাব লাষ্টত 4 আছে 2 1 গুণ 2 ইয়াতে আছে কিমান 3 গতিকে বাকি থাকিল 1 12 আছে ইয়াতে
গতিকে 2 6 গুণ 12 2 2 গুণ 4 হল লাষ্টত 2 আছে আকৌ 2 এৰে হৰণ যাব 2 8 গুণ 16 2 1 গুণ 2 লাষ্টত কি আছে 1 ওলাইছে গতিকে এটো আৰু 2 এৰে হৰণ নাযায় এতিয়া কিহেৰে হৰণ যাব 3 এৰে হৰণ যাব গতিকে 3 2 গুণ 6 আছে কিমান 8 গতিকে বাকি থাকিল কিমান 2 গতিকে মনে মনে ধৰি লও 2 টো ইয়াতে আছে 21 গতিকে 3 7 গুণ 21 হল আকৌ 3 এৰে যাব 3 9 গুণ 27 আকৌ 3 এৰে যাব 3 3 গুণ 9 হল গতিকে এই সংখ্যাটোক আমি এনেকে হৰণ কৰিব পাৰো গতিকে মোৰ ঠাই নাই সেইকাৰণে মই সাইডত লিখিম তোমালোকে তলত লিখিবা কি লিখিম 10368 সমান সমান 10368 সমান সমান তোমালোকে এটা এতেকে দিব পাৰা ইয়াতে 10368 সমান সমান দুই কেইবাৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা গতিকে সাতটা আছে গতিকে মই কি কৰিম 7টা লিখিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা গতিকে সাতটা 2 লিখিলো আৰু তিনি কেইটা আছে এটা দুটা তিনিটা চাৰিটা গতিকে চাৰিটা আছে গতিকে মই চাৰিটা লিখিম এটা দুটা তিনিটা চাৰিটা হল এতিয়া চাবা আমাক কোশ্চেনটো কি কৈছে পূৰ্ণ ঘন বুলি কৈছে না পূৰ্ণ বৰ্গ বুলি কৈছে যেহেতু পূৰ্ণ ঘন বুলি কৈছে আমি পূৰ্ণ ঘন বুলি কলে আমি কেইটা কেইটাকে লওঁ তিনিটা তিনিটাকে লওঁ আৰু পূৰ্ণ বৰ্গ বুলি কলে আমি কেইটা কেইটা লওঁ দুটা দুটা লওঁ গতিকে ইয়াতে যেহেতু পূৰ্ণ ঘন কথা কৈছে সেইকাৰণে আমি কি কৰিম তিনিটা তিনিটা লওঁ গতিকে তিনিটা লৈছো ইয়াতে তিনিটা লৈছো হল এই দুটা এই দুই কেইটা আছে দুই এটা আছে গতিকে আৰু নাই গতিকে ইয়াতে আমি ল'ব নোৱাৰিম তিনিটা ল'ব পাৰিছো না নাই পাৰিছো গতিকে এক্সট্ৰা কি আছে চাবাচোন ইয়াতে তিনিটা আছে ইয়াতে তিনিটা আছে ইয়াতে তিনিটা আছে গতিকে দুই থাকিল কেইটা এটা আৰু তিনি থাকিল এটা গতিকে যেহেতু হৰণৰ কথা কৈছে মই ইতিমধ্যে আগৰ ক্লাছত কৈছিলো অৰ্থাৎ অনুশীলনী আৰু আনত মই কৈছিলো এনেকুৱা কোশ্চেন আছিল তোমালোকৰ পূৰ্ণ বৰ্গ বনাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগে পূৰ্ণ বৰ্গ আছিল গতিকে হৰণ থাকিলে কি কৰিব লাগে হৰণ থাকিলে আমি যেটো এক্সট্ৰা থাকে এক্সট্ৰা সংখ্যাটো গুচাই দিব লাগে বুজি পাইছা গুচাই দিব লাগে এটো পূৰণৰ কথা কোৱা নাই এটো হৰণৰ কথা কৈছে গতিকে 2 আৰু 3 টো আমাৰ বেছিকে আছে গতিকে এই সংখ্যাটোক আমি গুচাই দিম গতিকে 2 পূৰণ 3 কিমান 6 গতিকে 6 ইয়াৰ পৰা কি হ'ব গুচি যাব গতিকে মই কি লিখিম ইয়াতে 10368 সংখ্যাটো পূৰ্ণ ঘন হবলৈ সংখ্যাটোক কিহেৰে হৰণ কৰিব লাগিব আমাৰ এক্সট্ৰা কি আছে 2 এটা এক্সট্ৰা আছে গতিকে 2 টো গুচাই দিম গতিকে 2 এটা গুচাই দিলো আৰু এটা 3 বেছি আছে 3 এটা গুচাই দিলো গতিকে 2 পূৰণ 3 সমান সমান 6 এৰে হৰণ কৰিব লাগিব বুজি পাইছা তোমালোকে আৰু যদি পূৰণৰ কথা সুধিলহেতেন কোশ্চেনটো যদি হৰণ নাথাকি পূৰণ থাকিলহেতেন তেনেহলে আমাৰ ইয়াতে এটা 2 আছে আৰু কি লাগিব দুটা 2 লাগে তিনিটা বনাব লাগে তাৰ মানে পূৰণ থাকিলে কি হ'ব পূৰণ যদি কোশ্চেনত পূৰণ থাকে আমি আৰু কি বনাব লাগে দুটা 2 পূৰণ কৰি তিনিটা বনাব লাগে বুজি পাইছা তেনেহলে ইয়াতে দুটা 2 লাগিলহেতেন আৰু ইয়াতে দুটা 3 লাগিলহেতেন গতিকে এই কেইটা হলেহেতেন এনসার বুজি পাইছা যেহেতু পূৰণ দিয়া নাই হৰণৰ কথা কৈছে গতিকে এইটো ফৰ্মুলা আমাৰ নহব গতিকে আমি কি কৰিম যেটো আমাৰ বেছি হ'ব সেই বেছিটো আমি কি কৰিম গুচাই দিম গতিকে 2 এটা গুচাই দিলো আৰু 3 এটা গুচাই দিলো গতিকে 2 পূৰণ 3 6 আমি গুচাই দিলো গতিকে গুচাই দিয়া মানে হৰণ গতিকে 6 এৰে হৰণ কৰিব লাগে বুলি আমি লিখিব পাৰো বুজি পাইছা হৰণ বুলি কলে তোমালোকে এক্সট্ৰা যেটো হ'ব তিনিটা ওলাই যেটো বেছি হ'ব যিবিলাক বেছি হ'ব সেইবিলাক তোমালোকে গুচাই দিবা আৰু মাজত কি দিবা পূৰণ চিন দিবা হল এতে উত্তৰ এতিয়া আমি 5 নম্বৰৰ দুইটো আলোচনা কৰিম চাবা 5 নম্বৰৰ দুইত কি দি আছে 2187 গতিকে 2187 সংখ্যাটো পূৰ্ণ ঘন সংখ্যাত নাই গতিকে এই সংখ্যাটোক পূৰ্ণ ঘন সংখ্যা বনাব দিছে অৰ্থাৎ এই সংখ্যাটোক পূৰ্ণ ঘন সংখ্যা বনাবলৈ আটাইতকৈ কি সৰু সংখ্যা হৰণ কৰিব লাগে বুলি কৈছে গতিকে কি কৰিম মই প্ৰথমতে ছুটি হৰণ কৰিম 2187 গতিকে লাষ্টত 7 আছে এটো 3 ৰে হৰণ যাব 3 7 গুণ 21 তাৰপিছত 8 আছে 3 2 গুণ 6 8 আছে গতিকে বাকি থাকিল কিমান 2 গতিকে মনে মনে ধৰি লও 2 ইয়াতে আছে 27 3 9 গুণ 27 হল আকৌ লাষ্টত 9 আছে গতিকে 3 ৰে হৰণ যাব 3 2 গুণ 6 আছিল কিমান 7 গতিকে বাকি থাকিল 1 12 হৈ গল 3 4 গুণ 12 3 3 গুণ 9 হল আকৌ 3 ৰে যাব 3 8 গুণ 24 3 1 গুণ 3 হল আকৌ 3 ৰে যাব 3 2 গুণ 6 আছে কিমান 8 বাকি থাকিল কিমান 2 গতিকে 2 টো মনে মনে ধৰি লও ইয়াতে আছে 21 3 7 গুণ 21 হল আকৌ যাব 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 গতিকে 2187 ক আমি কি লিখিব পাৰিম 2187 সমান সমান 1 2 3 4 5 6 7 গতিকে 1 2 3 4 5 6 7 সাতটা 3 আছে গতিকে মই সাতটা 3 লিখিলো পূৰণ চিন দিছো মাজত তাৰ পিছত চাবা যেটো পূৰ্ণ ঘন বনাব দিছে আমি কি কৰিম তিনিটা তিনিটাকে ওলাম গতিকে ইয়াতে তিনিটা আছে ইয়াতে তিনিটা আছে হল আমাৰ কি আছে তিনি এটা কি আছে এক্সট্ৰা আছে আমাক পূৰণ কৰিব দিছে না হৰণ কৰিব দিছে যেহেতু কোশ্চেনত হৰণ কৰিব দিছে তেনেহলে আমি কি কৰিম তিনিটো গুচাই দিম বুজি পাইছা আৰু যদি পূৰণ কৰিব দিলেহেতেন তেনেহলে ইয়াৰ লগত আৰু কি পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব গতিকে এটা 3 আছে আৰু দুটা 3 লাগে বুজি পাইছা গতিকে आंसर কি হলেহেতেন 9 হলেহেতেন যেহেতু পূৰণ কৰিব দিয়া নাই কোশ্চেনত হৰণ বুলি কৈছে হৰণ কৰিব দিলে আমি কি কৰিব লাগে যেটো এক্সট্ৰা হয় যেটো বেছি হয় এটো গুচাই দিবা বুজি পাইছা তোমালোকে পাৰ্থক্যটো কত
তাৰ মানে মই কি ক'ব বিচাৰিছো, যেতিয়া কোৱেশ্চন তোমালোকে ভালকে চাবা এইখিনিলৈকে সেম, এইখিনিলৈকে পূৰণ দিয়ক বা হৰণ দিয়ক এইখিনিলৈকে সেম, তিনিটাকে ওলাই এইখিনিলৈকে সেম, কিন্তু কোৱেশ্চনটোত চাবা পূৰণ দিছে নে হৰণ কৰিব দিছে, চাবা কোৱেশ্চনটো ভালকে পঢ়ি চাবা। যদি পূৰণ দিয়ে তেনেহলে কি হ'ব, তাৰমানে পূৰণ দিলে কি কৰিব লাগিব, আমি পূৰ্ণগণ হবলৈ কি কৰিব লাগে, তিনিটাকে লাগে। গতিকে ইয়াতে তিনিটা আছে, ইয়াতে তিনিটা আছে, ইয়াতে কেইটা আছে, এটা আছে। তাৰমানে তিনিটা বনাবলৈ অৰ্থাৎ কি পূৰণ কৰিব লাগিব, ইয়াতে এটা আছে তাৰমানে আৰু দুটা লাগে তিনি, গতিকে এনসাৰ হলেহেঁতেন 3 পূৰণ 3 সমান 9 হলেহেঁতেন, বুজি পাইছা, পূৰণ দিলে এইটো হলেহেঁতেন। কিন্তু যেহেতু কোৱেশ্চনত হৰণ দিলে কি হ'ব, হৰণ দিলে তোমালোকে যিটো এক্সট্ৰা হ'ব, যিটো এক্সট্ৰা থাকিব, এইটো তিনিটা আছে, ইয়াতে তিনিটা আছে, এইটো এটা বেছি আছে, তাৰমানে এক্সট্ৰা আছে, এই এক্সট্ৰা সংখ্যাটো তোমালোকে গুচাই দিবা, বুজি পাইছা। তাৰমানে এনসাৰ যিহেতু ইয়াতে কোৱেশ্চনটোত হৰণ দিছে, গতিকে আমি 3টো গুচাই দিম, এনসাৰ কি হ'ব 3 হ'ব। গতিকে মই কি লিখিম, এতেকে 2187 সংখ্যাটো পূৰ্ণ ঘন হবলৈ সংখ্যাটো কিহেৰে হৰণ কৰিব লাগিব, 3ৰে হৰণ কৰিব লাগিব, বুজি পাইছা, 3ৰে হৰণ কৰিব লাগিব। ইজি অংক, তোমালোকে বুজি পাইছা, হৰণটো কেৱল ভালকে কৰিবা, বাকী নিয়ম একেই হল। এতিয়া আমি 5 নম্বৰৰ 3টো আলোচনা কৰিম, চাবা কি দি আছে, 5 নম্বৰৰ 3ত দি আছে 5000, গতিকে 5000 সংখ্যাটোক পূৰ্ণঘন সংখ্যা বনাবলৈ এই সংখ্যাটোক আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব, গতিকে কি কৰিম আমি 5000ক কি কৰিম, চুটি হৰণ কৰিম, গতিকে লাষ্টত 0 আছে, 2 ৰে হৰণ যাব, 2 2 গুণ কিমান 4 আছে কিমান 5, গতিকে 1 বাকি থাকিল, ইয়াতে ধৰি ল 1 আছে, 10 হৈ গল, 2 5 গুণ 10 মিলি গল, গতিকে 2 0 গুণ 0 2 0 গুণ 0 হল। আকৌ লাষ্টত 0 আছে, 2 ৰে হৰণ যাব, 2 1 গুণ 2 হল, ইয়াতে 5 আছে, গতিকে 2 5ক কিমান মাৰ যাব, 2 2 গুণ 4 আছে কিমান 5, গতিকে বাকি থাকিল কিমান 1, গতিকে ধৰি ল 1 ইয়াতে আছে, 10 হৈ গল, 2 5 গুণ 10 মিলি গল, গতিকে 0 টো 0 থাকিব, 2 0 গুণ 0 হল। আকৌ 0 আছে, 2 ৰে হৰণ যাব, 2 6 গুণ 12 মিলি গল, 5 টো 5 থাকিব, 2 2 গুণ 4 আছে কিমান 5, গতিকে বাকি থাকিল কিমান 1 বাকি থাকিল, তেনেহলে 10 হৈ গল, 2 5 গুণ 10 হল। এতিয়া ইয়াতে 5 আছে, গতিকে 5 আছে যেহেতু এই 5 থাকিলে কি হ'ব, 2 ৰে হৰণ নাযাব, এইটো 3 ৰেও নাযাব, এইটো কিহেৰে যাব 5 ৰে যাব, বুজি পাইছা, 3 ৰে কৰি চাবা, 3 ৰে নাযাব, এইটো 5 ৰে যাব, বুজি পাইছা, গতিকে 5 1 গুণ 5, ইয়াতে 5 1 গুণ 5 আছে কিমান 6, বাকি থাকিল কিমান 1, তেনেহলে 12 হৈ গল, 12 কিমান বাৰ যাব, 5 2 গুণ 10 আছিল 12, বাকি থাকিল 2, গতিকে 2 টো ধৰি লৈ ইয়াতে আছে, মনে মনে 25 হৈ গল, 5 5 গুণ 25 হল। আকৌ 5 ৰে যাব, 5 2 গুণ 10 আছে কিমান 12, গতিকে 12 আছে, গতিকে বাকি থাকিল কিমান 2, তেনেহলে 2 টো মনে মনে ধৰি লৈ ইয়াতে আছে 25, গতিকে 5 5 গুণ 25 হল। এতিয়া আকৌ কি লিখিব পাৰিম, 5 5 গুণ 25 হল, এইটো মৌলিক সংখ্যা পাইছো, ইয়াতে ষ্টপ কৰি দিম। এতিয়া আমি 5000ক কি বুলি লিখিব পাৰিম, এতেকে 5000 সমান সমান 2 কেইটা আছে 3টা, গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 কেইটা আছে 1 2 3 4টা, গতিকে 1 2 3 4টা, যেহেতু কোৱেশ্চনটোত পূৰ্ণ ঘন বনাব দিছে, গতিকে 3টা লম, গতিকে ইয়াতে 3টা লৈছো, ইয়াতে 3টা লৈছো, গতিকে 5 কি আছে, এটা এক্সট্ৰা আছে, অৰ্থাৎ বেছি আছে, গতিকে যেহেতু হৰণৰ কথা কৈছে, গতিকে 5টো আমি গুচাই দিম, এনসাৰ কিমান হ'ব 5। এতিয়া আমি কি লিখিব পাৰিম, এতেকে 5000 সংখ্যাটো পূৰ্ণঘন হবলৈ সংখ্যাটোক কিহেৰে হৰণ কৰিব লাগিব, যেহেতু 5 এটা এক্সট্ৰা আছে, বেছি আছে, গতিকে 5টো আমি গুচাই দিম, গতিকে 5 ৰে হৰণ কৰিব লাগিব, 5 ৰে হৰণ কৰিব লাগিব, বুজি পাইছা তোমালোকে, সহজ অংক, হৰণ বুলি ক'লে গুচাই দিবা, আৰু পূৰণ বুলি ক'লে কেইটা লাগে, 3টা বনাবলৈ কেইটাৰো দৰকাৰ, বুজি পাইছা, সেইটো হ'ব এনসাৰ। এতিয়া আমি 5 নম্বৰৰ 4টো আলোচনা কৰিম, চাবা 5 নম্বৰৰ 4টোত কি দি আছে, 5 নম্বৰৰ 4টোত দি আছে 8192, গতিকে 8192 সংখ্যাটোক পূৰ্ণঘন বনাবলৈ এই সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগিব, গতিকে প্ৰথমতে আমি কি কৰিম, 8192 সংখ্যাটোক চুটি হৰণ কৰিম, গতিকে লাষ্টত যেহেতু 2 আছে, সংখ্যাটো 2 ৰে হৰণ যাব, গতিকে 2 4 গুণ 8, গতিকে ইয়াতে কিমান আছে 1 আছে, গতিকে 1 টো হৈছে 2 তকৈ সৰু, যদি সৰু আছে তেনেহলে আমি কি কম, দুটা একেলগত ল'ব লাগে, কাৰণ দুটা একেলগত লোৱাৰ পাছত কি কৰিব লাগে, ডাঙৰ কৰিব লাগে, গতিকে দুটা একেলগত লৈছো 19 19 2 তকৈ ডাঙৰ হল, গতিকে হৰণ যাব। এতিয়া 2 কিমান গুণ 19, 2 9 গুণ 18, 2 10 গুণ 20, গতিকে 2 10 গুণ দিলে বেছি হৈ যায়, সেইকাৰণে 2 9 বাৰ যাব 18, গতিকে এতিয়া 9 টো ক'ত বহাম, 1ৰ তলত বহাম নে 9ৰ তলত বহাম, যেহেতু 19 একেলগত লৈছো আৰু লাষ্টত কি আছে 9 আছে, গতিকে লাষ্টৰ সংখ্যাটোৰ তলত বহাব লাগে, গতিকে 2 9 গুণ কিমান 18, 2 9 গুণ 18 আছিল কিমান 19, বাকি থাকিল কিমান 1, গতিকে 1 টো মনে মনে ধৰি লৈ ইয়াতে আছে, 12 হৈ গল, 2 কিমান গুণ 12, 2 6 গুণ 12 হল, ইয়াতে এটা খালি আছে না নাই, খালি থকাৰ কাৰণে ইয়াতে কি দিম, 0 দি দিম, হল।
চাবা এতিয়া আকৌ কি কৰিম 2 ৰে যাব কাৰণ ইয়াতে 6 আছে লাষ্টত 6 থাকিলে 2 ৰে হৰণ যায় 2 2 গুণ 4 2 0 গুণ 0 2 4 গুণ 8 2 4 গুণ 8 বাকি আছে কিমান 1 1 16 হৈ গ'ল 2 8 গুণ 16 হল আকৌ 2 ৰে যাব 2 1 গুণ 2 2 0 গুণ 0 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 5 গুণ 10 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 2 গুণ 4 বাকি থাকিল কিমান 1 11 হৈ গ'ল 2 5 গুণ 10 আছিল 11 বাকি থাকিল 1 12 হৈ গ'ল 2 6 গুণ 12 হল আকৌ 2 ৰে যাব 2 1 গুণ 2 2 2 গুণ 4 4 আছিল কিমান 5 গতে বাকি থাকিল 1 16 হৈ গ'ল 2 1 গুণ 16 হল আকৌ 2 ৰে যাব 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 1 গুণ 2 বাকি থাকিল 1 12 হৈ গ'ল 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 2 গুণ 4 হল 2 এটা মৌলিক সংখ্যা ইয়াত আমি স্টপ কৰি দিম তলত হল এতিয়া মোৰ ইয়াতে ঠাই নাই সেই কাৰণে মই কি কৰিম সাইডত লিখিম চাবা কি লিখিব পাৰিম 8192 এতেকে 8192 সমান সমান দুই কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা আছে গতিকে মই 13টা লিখিম 1 2 3 4 5 6 7 8 9 10 11 12 13 হল গতিকে ইয়াতে যেহেতু 2 13টা আছে গতিকে ইয়াতে মই কি কৰিছো 13টা লিখিছো হল এতিয়া আমি যেহেতু পূর্ণ ঘন বনাব দিছে আমি কি কৰিম তিনিটা তিনিটাকে লম গতিকে মই তিনিটা লৈছো ইয়াৰ পৰা তিনিটা লৈছো ইয়াৰ পৰা তিনিটা লৈছো ইয়াৰ পৰা তিনিটা লৈছো গতিকে আমাৰ এক্সট্ৰা অৰ্থাৎ বেছি কি থাকিল এটা দুই থাকিল গতিকে এই দুটো আমি গুচাই দিম যেহেতু কোশ্চেনত হৰণৰ কথা কৈছে গতিকে আমি কি লিখিম 8192 সংখ্যাটো 8192 সংখ্যাটো পূর্ণ ঘন হবলৈ সংখ্যাটোক কিহেৰে হৰণ কৰিব লাগিব যেহেতু 2 এটা বেছি আছে গতিকে 2টো আমি গুচাই দিব লাগিব কাৰণ হৰণ থাকিলে গুচাই দিব লাগে গতিকে 2 এৰে হৰণ কৰিব লাগিব 2 এৰে হৰণ কৰিব লাগিব বুজি পাইছা সহজ অংক একে নিয়ম একেই কেৱল আমাৰ হৰণবিলাক বেলেগ বেলেগ বুজি পাইছা এতিয়া আমি কোশ্চেন নম্বৰ 6 আলোচনা কৰিম বা কোশ্চেন নম্বৰ 6 ত কি দি আছে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা তাৰমানে তলত কিছুমান সংখ্যা দি আছে সেই সংখ্যাবিলাকৰ আমাৰ কি ওলাব দিছে ঘনমূল ওলাব দিছে অৰ্থাৎ কিউব ৰুট ওলাব দিছে গতিকে 6 নম্বৰৰ একত কি আছে 1331 গতিকে যেহেতু আমাক ঘনমূল ওলাব দিছে ঘনমূলৰ চিন কি তোমালোকে জানা যে ঘনমূলৰ চিন হৈছে ইয়াতে স্কয়াৰ ৰুট লিখি ইয়াতে এটা 3 দিব লাগে ইয়াতে এটা 3 লিখি দিলে কি হ'ব ঘনমূল বুলি কোৱা হয় বুজি পাইছা আৰু ইংৰাজীত কি বুলি কোৱা হয় কিউব ৰুট বুলি কোৱা হয় বুজি পাইছা এইটো আছিল স্কয়াৰ ৰুট অৰ্থাৎ বৰ্গমূল এইটো হৈছে কিউব ৰুট অর্থাৎ ঘনমূল গতিকে যেহেতু আমাক ঘনমূল ওলাব দিছে গতিকে আমি এইটো চিন ব্যৱহাৰ কৰিম হল এতিয়া আমি ছুটি হৰণ কৰিব লাগিব ঘনমূল ওলাব দিলে আমি কি কৰিম প্ৰথমতে ছুটি হৰণ কৰিম 1331ক আমি ছুটি হৰণ কৰিম তোমালোকে এইটো মনত ৰাখিবা 1331 সংখ্যাটোক 11 ৰে হৰণ যায় এইটো 2 ৰেও নাযায় 3 ৰেও নাযায় 5 ৰেও নাযায় 7 ৰেও নাযায় 8 ৰেও নাযায় 9 ৰেও নাযায় গতিকে এই সংখ্যাটোক ডাইৰেক্ট কিহেৰে হৰণ কৰি দিবা তোমালোকে 11 ৰে হৰণ কৰি দিবা গতিকে এইটো মনত ৰাখিব লাগিব সেই কাৰণে মই ইয়াতে কি কৰিলো এটা ষ্টাৰ মাৰ্ক দি দিলো কাৰণ তোমালোকে এইটো মনত ৰাখিব লাগিব তোমালোকে যদি বেলেগ সংখ্যাৰে হৰণ কৰা তোমালোকৰ সময়টো এনে নষ্ট হ'ব 11 ৰে কিমান বাৰ যায় ইয়াতে 13 আছে গতিকে 11 1 গুণ 11 আমাৰ কিমান ওলাইছে 11 ইয়াতে আছিল 13 গতিকে বাকি থাকিল কিমান 2 কাৰণ 13 ৰ পৰা 11 গলে কিমান 2 গতিকে 2 যেহেতু বাকি থাকিল ইয়াতে 2 টো মনে মনে ধৰিলো ইয়াতে আছে 23 হৈ গ'ল তেতিয়াহলে 11 কিমান গুণ 23 11 2 গুণ 22 11 2 গুণ কিমান 22 আছিল কিমান 23 কিমান বাকি থাকিল 1 বাকি থাকিল গতিকে মনে মনে ধৰিলো 1 টো ইয়াতে আছে 11 হৈ গ'ল তেনলে 11 1 গুণ 11 হল 121ক আকৌ 11 ৰে যায় 11 11 গুণ কি 121 গতিকে যেহেতু আমাক কি কৰিছে এবাৰ ঘনমূল ওলাব দিছে গতিকে আমি সেই কাৰণে কি কৰিম ঘনমূল চিন ব্যৱহাৰ কৰিম এতেকে ঘনমূল চিন ব্যৱহাৰ কৰিব লাগিব কাৰ ঘনমূল ওলাব দিছে 1331 সমান সমান তোমালোকে ঘনমূল চিন ব্যৱহাৰ কৰিবা এনেকে তাৰপিছত 1331ক আমি কি হিচাপত লিখিব পাৰো 11 পূৰণ 11 বুলি লিখিব পাৰিম না নাই পাৰিম গতিকে মই কি লিখিম 11 পূৰণ 11 বুলি লিখিব পাৰো হল এতিয়া 11 কেইবাৰ আছে তিনিবাৰ আছে গতিকে যেহেতু 11 কেইটা আছে তিনিটা আছে গতিকে তিনিটা থাকিলে কি হয় ঘনমূলৰ ভিতৰত যদি এটা সংখ্যা যদি তিনিবাৰ থাকে সেই সংখ্যাটো বাহিৰত ওলাই আহে গতিকে যেহেতু 11 আছে ইয়াতে তিনিবাৰ গতিকে কি আহিব 11 টো বাহিৰত ওলাই যাব ইয়াৰ পৰা কিউব ৰুটটো উঠি যাব বুজি পাইছা না নাই তিনিটা 11 ৰ পৰা এটা 11 আহি গ'ল আৰু কিউব ৰুটটো উঠি যাব গতিকে आंसर কি হ'ব ইয়াৰ 11 বুজি পাইছা এতিয়া আমি 6 নম্বৰৰ দুইটো আলোচনা কৰিম চাবা কি দি আছে 1728 ৰ ঘনমূল ওলাব দিছে অৰ্থাৎ কিউব ৰুট ওলাব দিছে তেনেহলে আমি কি কৰিম প্ৰথমতে ছুটি হৰণ কৰিম 1728 গতিকে হেকত যেহেতু লাষ্টত
8 আছে গতিকে সেইকাৰণে কি কৰিম এই সংখ্যাটোক আমি 2 ৰে হৰণ কৰিব পাৰো 17 কিমান বাৰ যায় 2 8 গুণ 16 16 আছে কিমান 17 বাকি থাকিল 1 গতিকে মনে মনে ধৰিলে 1 টো ইয়াতে আছে 12 হৈ গল 2 কিমান গুণ 12 2 6 গুণ 12 মিলি গল গতিকে 8 টো আকে থাকিব 2 কিমান গুণ 8 2 4 গুণ 8 হল আকৌ লাষ্টত 4 আছে 2 ৰে হৰণ যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 হল আকৌ 2 ৰে যাব 2 2 গুণ 4 2 1 গুণ 2 আছে কিমান 3 বাকি থাকিল কিমান 1 1 টো মনে মনে ধৰিলে ইয়াতে আছে 12 হৈ গল 2 কিমান গুণ 12 2 6 গুণ 12 হল আকৌ 2 ৰে যাব 2 1 গুণ 2 এতিয়া চাবা 1 টো কি হৈছে 2 তকৈ সৰু গতিকে দুটা একেলগত লব লাগিব 16 তে 2 কিমান গুণ 16 2 8 গুণ 16 গতিকে লাষ্টৰ তলত লিখিব লাগে 2 8 গুণ 16 লিখিলো মাজত খালি আছে সেই কাৰণে এটা 0 বহাই দিব লাগিব হল আকৌ লাষ্টত 8 আছে 2 ৰে হৰণ যাব 2 5 গুণ 10 আৰু 2 কিমান গুণ 8 2 4 গুণ 8 আকৌ লাষ্টত 4 আছে 2 ৰে হৰণ যাব 2 2 গুণ 4 আছে কিমান 5 বাকি থাকিল 1 14 2 7 গুণ 14 হল এতিয়া 27 আছে 27 ক 2 ৰে না যায় এটো কি হেৰে যাব 3 ৰে যাব গতিকে 3 9 গুণ 27 3 3 গুণ 9 হল এতিয়া আমি কি লিখিব পাৰিম চাবা কিউব ৰুট অফ এতিয়া আমি কি লিখিম কিউব ৰুট যেহেতু আমাক ঘনমূল ওলাব দিছে সেই কাৰণে কিউব ৰুট আমি ব্যৱহাৰ কৰিম কাৰ কিউব ৰুট ওলাব দিছে 1728 গতিকে কি লিখিম ইয়াতে 1728 সমান সমান কিউব ৰুট অফ চাবা 1728 ক আমি কি বুলি লিখিব পাৰিম দুই কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে ইয়াতে মই 2 6টা লিখিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা হল আৰু তিনি কেইটা আছে এটা দুটা তিনিটা গতিকে মই ইয়াতে কি লিখিম তিনিটা তিনি লিখিম কাৰণ হৰণ কৰাৰ পিছত আমি কি পালো 6টা 2 পাইছো আৰু তিনিটা 3 পাইছো হল এটো লিখিলো আৰু ঘনমূল চিনটো মই কি কৰি দিলো অলপ ডাঙৰ কৰি দিলো এতিয়া আমি কি কৰিব পাৰিম চাবা যেহেতু ঘনমূল ওলাব দিছে আমি কি কৰিম তিনিটা তিনিটাকে বাছি ওলাম গতিকে 2 কেইটা আছে ইয়াতে তিনিটা লৈছো 2 তিনিটা লৈছো 3 কেইটা লৈছো তিনিটা লৈছো হল গতিকে এই তিনিটা 2ৰ পৰা এটা 2 ওলাই আহিব বাহিৰত এই তিনিটা 2ৰ পৰা এটা 2 ওলাই আহিব বাহিৰত এই তিনিটা 3ৰ পৰা এটা 3 ওলাই আহিব বাহিৰত তাৰ মানে ইয়াৰ পৰা এটা 2 ওলাই আহিলে ইয়াৰ পৰা এটা 2 ওলাই আহিলে ইয়াৰ পৰা এটা 3 ওলাই আহিলে হল এতিয়া আৰু কিউব ৰুটটো কি হয় উঠি যায় গতিকে এতিয়া আমি কি কৰিব পাৰো 2 2 গুণ 4 4 3 গুণ কিমান 12 গতিকে উত্তৰ কিমান হ'ব 12 গতিকে উত্তৰ ইয়াৰ কিমান হ'ব সমান সমান 12 মোৰ ঠাই নাই তলত সেই কাৰণে মই ইয়াতে লিখিলো তোমালোকে লিখি লবা 12 গতিকে ইয়াৰ ঘনমূল কি হ'ব 12 এতিয়া আমি কোৱেশ্চন নম্বৰ 6 ৰ 3 নম্বৰটো আলোচনা কৰিম চাবা 2197 ৰ কি ওলাব লাগে ঘনমূল ওলাব লাগে অৰ্থাৎ কিউব ৰুট ওলাব লাগে চাবা প্ৰথমতে আমি ছুটি হৰণ কৰিম 2197 গতিকে এইটো সংখ্যাক তোমালোকে মনত ৰাখিবা এই সংখ্যাটোক 13 ৰে হৰণ যায় কিহেৰে হৰণ যায় 13 ৰে হৰণ যায় সেই কাৰণে তোমালোকে ইয়াতে এটা ষ্টাৰ মাৰ্ক দিব পাৰা কাৰণ তোমালোকে এটো মনত ৰাখিব লাগিব বেলেগ সংখ্যাৰ হৰণ কৰিলে তোমালোকৰ পৰীক্ষাত সময় নষ্ট হ'ব সেই কাৰণে মনত ৰাখিবা এই সংখ্যাটোক 13 ৰে হৰণ যায় তোমালোকে কিছুমান সংখ্যা মনত ৰাখিব লাগিব এটো অলপ মনত ৰাখিবা যে এই সংখ্যাটো প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলে তোমালোকৰ অটোমেটিক মনত থাকি যাব ডাইৰেক্ট হৰণ কৰি দিবা পৰীক্ষাত তোমালোকৰ এনে সময় নষ্ট হ'ব সেই কাৰণে ডাইৰেক্ট মনত ৰাখিবা 13 ৰে হৰণ যাব বুলি বুজি পাইছা গতিকে 13 কিমান বাৰ যাব এতিয়া চাবা ইয়াতে 21 আছে দুইটো সৰু সেই কাৰণে একেলগত লৈছো 21 গতিকে 13 কিমান গুণ 21 13 1 গুণ 13 13 2 গুণ 26 গতিকে 13 একবাৰ যাব 13 একবাৰ কিমান যাব 13 1 গুণ 13 আছে কিমান 21 গতিকে 21 ৰ পৰা 13 গলে কিমান 21 ৰ পৰা 13 গলে তোমালোকে চোৱাচোন 21 ৰ পৰা 13 গলে কিমান 21 ৰ পৰা 13 গলে হৈছে 8 গতিকে আমাৰ কিমান ওলাইছে 8 ওলাইছে হল গতিকে 8 যদি ওলাইছে 8 টো মনে মনে ধৰি লোৱা ইয়াতে আছে 89 গতিকে 13 কিমান গুণ 89 13 কিমান গুণ কি হ'ব 89 হ'ব গতিকে আমি 13 ৰ ঘৰৰ নটা নাজানো যদি আমি পূৰণ কৰি যাম 13 6 বাৰ কৰি চাম 6 3 গুণ 18 8 হাতত থাকিলে 6 1 গুণ 6 একে কিমান 7 আকৌ 13 7 বাৰ কৰি চাম 7 3 গুণ 21 1 হাতত থাকিল 2 7 1 গুণ 7 আৰু 2 যোগ কৰিলে কিমান 91 গতিকে যেহেতু 89 আছে আমাৰ ইয়াতে গতিকে 7 পূৰণ কৰিলে বেছি হৈ যায় সেই কাৰণে 6 পূৰণ কৰিম 6 পূৰণ কৰিলে কিমান হ'ব 78 গতিকে ইয়াতে মই 6 পূৰণ কৰিলো আমাৰ কিমান ওলাইছে 78 ওলাইছে গতিকে ইয়াতে আছে 89 আমাৰ ওলাইছে 78 গতিকে 89 ৰ পৰা 78 গলে কিমান কিমান কম থাকিল আমাৰ 9 ৰ পৰা 8 গলে 1 8 ৰ পৰা 7 গলে 1 গতিকে 117 ইয়াতে কিমান আছে 117 আছে গতিকে 117 যদি আছে 13 কিমান গুণ 117 গতিকে 13 9 গুণ চাও আমি 9 পূৰণ কৰি চাও 9 3 গুণ 27 27 ৰ 7 হাতত থাকিল 2 9 1 গুণ 9 আৰু 2 যোগ কৰিলে 11 গতিকে 13 9 গুণ কিমান 117 গতিকে 13 9 গুণ 117 হল এতিয়া আকৌ এই সংখ্যাটো কি হয় 13 ৰে হৰণ যায় 13 13 গুণ কি হয় 169 হয় তোমালোকে মনত ৰাখিবা 13 ৰ বৰ্গ হৈছে 169 গতিকে 13 13 গুণ 169 গতিকে আমি যেহেতু এতিয়া কিউব ৰুট ওলাব দিছে গতিকে কিউব ৰুট চিনটো ব্যৱহাৰ কৰিম কাৰ কিউব ৰুট ওলাব দিছে 2197 গতিকে মই কি লিখিম 2197 সমান সমান গতিকে কিউব ৰুটটো মই ইয়াতে ডাঙৰকে দিম তেতিয়া আমি কি লিখিব পাৰিম 2197 ক 13 পূৰণ 13 পূৰণ 13 বুলি লিখিব পাৰিম গতিকে 13 পূৰণ 13 পূৰণ 13 বুলি লিখিলো
গতিকে 13 কেইবাৰ আছে 3বাৰ আছে গতিকে 3টাৰ পৰা কি হ'ব এটা 13 বাহিৰত ওলাই আহিব আৰু কিউব ৰুটটো কি হ'ব উঠি যাব হল গতিকে आंसर কিমান হ'ব 13 বুজি পাইছা সহজ অংক তোমালোকে কেৱল হৰণটো জানিব লাগিব এতিয়া আমি কোশ্চেন নম্বৰ 6 ৰ 4 নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে 2744 ৰ ঘনমূল ওলাব দিছে অৰ্থাৎ কিউব ৰুট ওলাব দিছে গতিকে মই প্ৰথমতে কি কৰিম 2744 ক কি কৰিম ছুটি হৰণ কৰিম লাষ্টত 4 আছে সেইকাৰণে 2 এৰ হৰণ যাব 2 1 গুণ 2 তাৰপিছত ইয়াতে 7 আছে 2 কিমান গুণ যাব 2 3 গুণ 6 আৰু আছে কিমান 7 গতিকে 7 ৰ পৰা 6 গলে কিমান 1 গতিকে 1 বাকি থাকিব ইয়াতে মনে মনে ধৰি লোৱা 14 হৈ যাব 2 7 গুণ 14 মিলি গল তেনেহলে 4 টো 4 থাকিব 2 2 গুণ 4 হল তাৰপিছত লাষ্টত 2 আছে 2 এৰ হৰণ যাব 2 কিমান বাৰ যাব 2 6 গুণ 12 আছে কিমান 13 গতিকে বাকি থাকিল কিমান 1 1 বাকি থাকিল তেনেহলে ইয়াতে 17 হৈ গল তেনেহলে 2 কিমান গুণ 17 2 8 গুণ 16 16 আছিল 17 বাকি থাকিল 1 গতিকে মনে মনে ধৰি ল 1 টো ইয়াতে আছে 12 গতিকে 2 6 গুণ কিমান 12 হল আকৌ 2 এৰে যাব 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 হল এতিয়া লাষ্টত 3 আছে এটো 2 এৰে না যায় এটো 3 এৰেও না যাব 4 এৰেও না যাব 5 এৰেও না যাব 6 এৰেও না যাব এটো কি হেৰে যাব 7 এৰে যাব তোমালোকে মনত ৰাখিবা এটো কি হেৰে যাব 7 এৰে যাব 7 34 কিমান বাৰ যাব 7 4 বাৰ যাব 7 4 গুণ 28 7 4 গুণ কিমান 28 আছে কিমান 34 গতিকে 34 ৰ পৰা 28 গলে কিমান 6 গতিকে 6 টো মনে মনে ধৰি ল ইয়াতে আছে 63 7 কিমান গুণ 63 7 9 গুণ 63 হল এতিয়া আকৌ 49 ক কি যাব 7 এৰে হৰণ যাব 7 7 গুণ 49 হল এতিয়া আমাক যেহেতু কিউব ৰুট ওলাব দিছে অৰ্থাৎ ঘনমূল ওলাব দিছে এতেকে ঘনমূল ওলাব দিছে ঘনমূল কার 2744 গতিকে ঘনমূল 2744 আমি কি বুলি লিখিব পাৰিম 2 কেইবাৰ আছে এটা দুটা তিনিটা গতিকে 2 আছে তিনিটা এটা দুটা তিনিটা বুলি মই লিখিলো আৰু 7 কেইবাৰ আছে তিনিবাৰ আছে গতিকে 7 আছে তিনিটা হল এটো অলপ ডাঙৰ কৰি দিম মাজত পূৰণ চিন থাকিব 2 আছে তিনিটা 7 আছে তিনিটা মাজত থাকিব পূৰণ চিন হল এতিয়া আমি কি কৰিব পাৰিম চাবা যেহেতু ঘনমূল ওলাব দিছে আমি তিনিটা তিনিটা লম আৰু বৰ্গমূল ওলাব দিলে দুটা দুটা লম এটো মনত ৰাখিবা সদায় ইয়াতে যেহেতু ঘনমূল ওলাব দিছে আমি তিনিটা লম ইয়াৰ পৰা তিনিটা লৈছো গতিকে তিনিটা 2 ৰ পৰা এটা 2 বাহিৰত ওলাই আহিব আৰু তিনিটা 7 ৰ পৰা এটা 7 বাহিৰত ওলাই আহিব আৰু ঘনমূলটো কি হ'ব উঠি যাব আৰু মাজত কি থাকিব পূৰণ চিন থাকিব বুজি পাইছা এতিয়া 2 7 গুণ কিমান 14 গতিকে 2744 ৰ ঘনমূল হৈছে কিমান 14 বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি কোশ্চেন নম্বৰ 7 আলোচনা কৰিম চাবা কোশ্চেন নম্বৰ 7 ত কি দি আছে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দি আছে শুদ্ধ উত্তৰটো লিখা তাৰ মানে আমাক এমসিকিউ কোশ্চেন দি আছে অৰ্থাৎ 4টা অপচন থকা কোশ্চেন দি আছে 4টা অপচন থকাৰ পৰা আমি কি কৰিব লাগে এটা শুদ্ধ উত্তৰ বাছি ল'ব লাগে গতিকে 7 নম্বৰৰ 8 দি আছে কি চাবা 23 ৰ ঘনৰ একক স্থানৰ অংকটো হল তোমালোকে এইবিলাক কোশ্চেন তোমালোকে ইতিমধ্যে পাইছা তোমালোকৰ এইবিলাক কোশ্চেন অনুশীলনী R2 ৰ 3 নম্বৰ কোশ্চেনত আছে অনুশীলনী R2 ৰ 3 নম্বৰ কোশ্চেনত এনেকুৱা অংক আছে গতিকে এককৰ স্থানৰ অংকটো ওলাব দিছে যেহেতু গতিকে এককৰ স্থানৰ যেটো দিয়া থাকে আমি গোটেইবিলাক সংখ্যাৰ ঘন কৰিব নালাগে ইয়াতে ঘন বুলি কৈছে গোটেই 23 ৰ ঘন অৰ্থাৎ কিউব নকৰিম বুজি পাইছা আমি একক স্থান বুলি কৈছে গতিকে এককৰ স্থানৰ অংকটো কি কৰিম ঘন ওলাম এককৰ স্থানত কি আছে 3 আছে গতিকে 3 পূৰণ 3 পূৰণ 3 মানে 3 ৰ ঘন ওলাব লাগিব বুজি পাইছা একক স্থান বুলি কৈছে যেহেতু কোশ্চেনটো সেই কাৰণে 23 এককৰ স্থানত কি আছে 3 আছে গতিকে 3 ৰ ঘন মানে কি 3 পূৰণ 3 পূৰণ 3 তাৰ মানে 3 কিউব মানে 3 পূৰণ 3 পূৰণ 3 গতিকে 3 3 গুণ 9 9 3 গুণ কিমান 27 গতিকে এককৰ স্থানত যেহেতু সুধিছে এককৰ স্থানত কি আছে 7 আছে এককৰ স্থান মানে সোঁফালৰ পৰা লাষ্টটো বুজি পাইছা গতিকে 7 আছে গতিকে 7 কোনটো অপচনত আছে 2 নম্বৰ অপচনত আছে গতিকে आंसर কি হ'ব অপচন 2 ইজ দা কারেক্ট आंसर বুজি পাইছা এতিয়া আমি কোশ্চেন নম্বৰ 7 ৰ বি নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে তলৰ কোনটো পূৰ্ণ ঘন অপচন দি আছে 4টা বুজি পাইছা গতিকে এই কোশ্চেনটো তোমালোকৰ অনুশীলনী R2 ৰ কোশ্চেন নম্বৰ 1 ৰ লগত একে কোশ্চেন নম্বৰ 1 ত দি আছিল তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় অৰ্থাৎ আমাক চেক কৰিব দিছিল কোনবিলাক পূৰ্ণ ঘন সংখ্যা কোনবিলাক নহয় গতিকে মই তোমালোকক শিকাইছিলো তোমালোকে যদি আগৰ ভিডিওসমূহ চোৱা না আগৰ ভিডিওসমূহ চাবা গতিকে তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা আমাক ওলাব দিছে অপচন 4টা আছে গতিকে তোমালোকে এইটো সংখ্যা তোমালোকে 343 সংখ্যাটো কি হয় 7 ৰ কি হয় ঘন হয় তাৰ মানে 7 যদি কিউব কৰো আমি 7 পূৰণ 7 মানে কি পাও আমি 343 পাম তোমালোকে 7 7 গুণ 49 চাবা 7 7 গুণ কিমান 49 49 ৰ লগত আকৌ 7 পূৰণ কৰি চোৱা 7 9 গুণ 63 3 হাতত থাকিল 6 7 4 গুণ 28 28 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 34 হ'ব গতিকে 343 পাও না নাই 7 কিউব মানে কি পাও আমি অৰ্থাৎ 7 কিউব অৰ্থাৎ 7 পূৰণ 7 কৰিলে আমি কি পাম 343 পাম গতিকে এইটো এটা কি হয় পূৰ্ণ ঘন সংখ্যা হয় গতিকে এইটো তোমালোকৰ সহজ কোশ্চেন দিছে গতিকে তোমালোকে এইটো মুখে মুখে কৰিব পাৰিবা তোমালোকে 343 অপচনটো দেখাৰ লগে লগে 343 টো কি কৰি দিবা পূৰ্ণ ঘন সংখ্যা বুলি তোমালোকে গম পোৱা কাৰণ 7 ৰ ঘন হৈছে কি 343 গতিকে এইটো হ'ব উত্তৰ বুজি পাইছা আৰু এইবিলাক আমাৰ চেক কৰাৰ কোনো দৰকাৰ নাই ইয়াত আমাক ডাইৰেক্ট
সহজ দিছে, অপশ্যন কেইটা সহজ দিছে, গতিকে আমি এনেকে কৰিব পাৰিম। আৰু এইবিলাক সংখ্যাক তোমালোকে যদি ওলাব বিচৰা তোমালোকে হৰণ কৰি চাবা, হৰণ কৰিলে কি হ'ব, তিনিটাকে পোৱা নাই। তোমালোকে 1 নম্বৰত মই শিকাইছিলো, 1 নম্বৰত চাবা, 1 নম্বৰত যেনেকে শিকাইছিলো তেনেকুৱাকে তোমালোকে ওলাব পাৰিবা। এক্সট্ৰাকে হৰণ কৰি কোনটো পূৰ্ণগণ সংখ্যা হয় কোনটো নহয় তোমালোকে ওলাব পাৰিবা। আৰু ইয়াতে যিহেতু পূৰ্ণগণ সংখ্যা হয় বুলি সুধিছে, হয় মানে কোনটো 343, বুজি পাইছা? এতিয়া আমি কুৱেশ্যন নম্বৰ 7ৰ সি নম্বৰটো আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 7ৰ সি নম্বৰটোত কি দিয়া আছে, 1000ৰ কি ওলাব দিছে, ঘনমূল, অৰ্থাৎ ঘনমূল 1000ৰ মান চাৰিটা অপশ্যন দিয়া আছে, কোনটো উত্তৰ। চাবা আমাক কি ওলাব দিছে, ঘনমূল কাৰ ওলাব দিছে, 1000ৰ ওলাব দিছে, বুজি পাইছা? গতিকে ঘনমূল 1000ত কেইটা শূন্য আছে, তিনিটা শূন্য আছে, গতিকে আমি ইয়াত কি বুলি লিখিব পাৰিম, 10 পূৰণ 10 পূৰণ 10 বুলি লিখিব পাৰিম। যিহেতু তিনিটা শূন্য আছে গতিকে ইয়াতে আমি এনেকে লিখিব পাৰিম। হল, গতিকে যেহেতু ঘনমূলৰ ভিতৰত 10 কেইটা আছে, তিনিটা আছে, গতিকে তিনিটাৰ পৰা কি আহি যাব, এটা 10 ওলাই আহিব আৰু ঘনমূলটো কি হ'ব, উঠি যাব। গতিকে এনসাৰ কিমান হ'ব, 10। গতিকে 10 কোনটো অপশ্যনত আছে, অপশ্যন 3ত আছে, গতিকে অপশ্যন 3 ইজ দা কাৰেক্ট এনসাৰ। বুজি পাইছা? সহজ অংক। এতিয়া আমি 7 নম্বৰৰ ডিটো আলোচনা কৰিম। চাবা কি দিয়া আছে 7 নম্বৰৰ ডি, যদি এন এনৰ ঘনমূল হয় তেন্তে এনৰ মান হ'ব, অপশ্যন দি আছে 4টা। তাৰ মানে যদি কি কৈছে, এম এনৰ ঘনমূল মানে কি, ঘনমূল চিনটো আমি ব্যৱহাৰ কৰিলো, কাৰ ঘনমূল, এনৰ ঘনমূল। গতিকে ঘনমূল এন তাৰমানে কিউব ৰুট অফ এন সমান সমান এনৰ ঘনমূল কি বুলি দি আছে, এম বুলি দি আছে। গতিকে আমি এনৰ ঘনমূল এম বুলি লিখিলো, বুজি পাইছা? সমান সমান এম বুলি লিখিলো। হল, কাৰণ আমাক কুৱেশ্যনটো ভালকে বুজি লোৱা, যদি এম এনৰ ঘনমূল কৈছে, কাৰ ঘনমূল কৈছে, এনৰ ঘনমূল বুলি কৈছে, কি এনৰ ঘনমূল কি, এম, গতিকে সমান সমান এম। হল, এইখিনি বুজি পাইছা? ইয়াতে সমান সমান আছে, ইয়াতে আমি কি কৰিব পাৰিম, ইমপ্লাইজ ব্যৱহাৰ কৰিব পাৰিম। আৰু ইয়াতে কি আছে, কিউব ৰুট অফ এন আছে, গতিকে মই যদি কিউব ৰুটটো উঠাই দিওঁ, গতিকে কিউব ৰুট উঠাই দিলে আমি ইয়াক 1/3 বুলি পাৱাৰ লিখিব পাৰো, বুজি পাইছা? তাৰ মানে কিউব ৰুট অফ এ মানে আমি কি লিখিব পাৰো, এ লিখি কিউব ৰুট যদি মই উঠাই দিওঁ, এইখিনি যদি মই উঠাই দিওঁ, তেনেহলে ওপৰত কি হয়, 1/3 হয়, বুজি পাইছা? পাৱাৰটো কি হয়, 1/3 হয়। গতিকে মই ইয়াতে এন লিখি পাৱাৰ 1/3 বুলি লিখিব পাৰিম আৰু কিউব ৰুটটো উঠাই দিব পাৰিম। এইটো এটা ফৰ্মুলা, এই ফৰ্মুলাটোৰ পৰা মই লিখিব পাৰিম। হল, সমান সমান ইয়াতে কি আছে, এম আছে, মই এম লিখিলো। হল, এতিয়া আমাক কি ওলাব দিছে, এনৰ মান ওলাব দিছে। গতিকে এনৰ মান যেহেতু ওলাব দিছে, এনৰ পাৱাৰ কি আছে, 1/3 আছে, তাৰমানে পাৱাৰটো আমি গুচাই দিব লাগিব, তেনেহলে আমি এনৰ মানটো পাই যাম। হল, গতিকে পাৱাৰটো কেনেকে গুচাম চাবা, ইয়াতে আছে এন, মই এন লিখিলো, 1/3 আছে, 1/3 লিখিছো। চাবা বোথ সাইডত আমি কি কৰিম, 3 কি কৰি দিম, কিউব কৰি দিম। গতিকে বোথ সাইডত আমি কি কৰিম, 3 কিউব কৰি দিলো, ইয়াতেও মই কি কৰি দিলো, এম কিউব কৰি দিলো। তাৰ মানে কিয় কৰিলো বুজি লোৱা, তাৰ মানে পাৱাৰটো আমি গুচাই দিব লাগিব। পাৱাৰৰ তলত কিমান আছে, 3 আছে, গতিকে ইয়াতে যেহেতু 3 আছে, গতিকে মই যদি ইয়াতে 3 যেহেতু কিউব কৰিলো, তাৰমানে এই 3 আৰু এই 3 কি হৈ যাব, কেনসেল হৈ যাব, তেনেহলে কাৰ মান পাই যাম, আমি এনৰ মান পাই যাম, বুজি পাইছা? সেইকাৰণে ইয়াতে যেহেতু পাৱাৰটো 1/3 আছে আৰু তলত কি আছে, 3 আছে, গতিকে সেইকাৰণে বোথ সাইডত আমি কি কৰিছো, কিউব কৰিছো। ইয়াতে কিউব কৰিছো মানে ইয়াতেও কিউব কৰিব লাগে, বুজি পাইছা? গতিকে ইয়াতে আমি কি লিখিব পাৰিম, সমান সমান ইয়াৰ পৰা এই 3 আৰু এই 3 কেনসেল, তেনেহলে n টু দি পাৱাৰ 1 আৰু 1 পাৱাৰ থাকিলে n হ'ব, গতিকে n সমান সমান কি পাম, m কিউব পালো, বুজি পাইছা? তাৰ মানে এইটো লাইনটোক আমি কি লিখিব পাৰিম, চাবা মই অলপ ডিটেইলছত বুজাই দিছো। এইটোক আমি 1/3, ইয়াতে মাজত কি আছে, ব্ৰেকেট আছে, মানে কি আছে, ব্ৰেকেটটো যদি মই উঠাই দিওঁ পূৰণ আছে, গতিকে পূৰণ 3 বুলি আছে। হল, সমান সমান ইয়াতে m কিউব আছে। হল, গতিকে ইয়াৰ পৰা 3 আৰু ইয়াৰ পৰা 3 কেনসেল, গতিকে কি থাকিব, n টু দি পাৱাৰ 1 সমান সমান m কিউব থাকিব, n টু দি পাৱাৰ 1 আৰু 1 টো আমি নিলিখো, গতিকে n সমান সমান m কিউব, মই ডাইৰেক্ট এনেকে লিখি দিছো, বুজি পাইছা? তোমালোকে এইটো ডিটেইলছত মই বুজাই দিছো এইখিনি, আৰু তোমালোকে ডাইৰেক্ট এনেকৈ লিখিব পাৰা। গতিকে n ৰ মান কিমান পাইছো, m কিউব পাইছো, গতিকে m কিউব ক'ত আছে, অপশ্যন নম্বৰ 3 আছে, গতিকে অপশ্যন নম্বৰ 3 ইজ দা কাৰেক্ট আনসাৰ। তোমালোকক মই অলপ ডিটেইলছত বুজাই দিছো, তোমালোকে পৰীক্ষাত শৰ্টকাটত কৰিব পাৰা, ডাইৰেক্ট মুখে মুখে কৰিব পাৰা। ইয়াৰ পৰা যদি কিউব কৰি 3 টো গুচি যাব, তেনেহলে ইয়াতে m কিউব আহি যাব, গতিকে n ৰ মান কি হ'ব, m কিউব হ'ব। মই তোমালোকক ডাইৰেক্ট কৰি দিয়া নাই, তোমালোকে বুজি নাপাবা, সেইকাৰণে মই অলপ ডিটেইলছত বুজাই দিছো, বুজি পাইছা? এতিয়া আমি আজি লাষ্ট কুৱেশ্যন নম্বৰ 7ৰ ই নম্বৰটো আলোচনা কৰিম। চাবা কি দিয়া আছে, কিউব ৰুট অফ 8 প্লাছ কিউব ৰুট অফ 27 প্লাছ কিউব ৰুট অফ 64ৰ মান হ'ব, অপশ্যন দিয়া আছে 4টা। গতিকে এইটো আমি মুখে মুখে কৰিব পাৰিম। 8 কিউব ৰুট অফ 8 মানে কিমান, 2 যোগ কিউব ৰুট অফ 27 মানে কিমান, 3 প্লাছ কিউব ৰুট অফ 64 মানে কিমান, 4, গতিকে 2 যোগ 3 কিমান হয়, 5, 5ৰ লগত 4 যোগ কৰিলে কিমান হ'ব, 9, গতিকে অপশ্যন 4 ইজ দা কাৰেক্ট আনসাৰ। তোমালোকে এইটো বুজি পাইছা না নাই, কিউব ৰুট অফ 8 মানে তোমালোকে এইটো ভাঙি চাবা, 8ক 2 পূৰণ 2 পূৰণ 2 বুলি লিখিব পাৰিম, সেইকাৰণে এটা 2 আহি যাব। ইয়াতে 3 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰিম, সেইকাৰণে এটা 3 ওলাই আহিব, আৰু ইয়াতে 4 পূৰণ 4 পূৰণ 4 বুলি লিখিব পাৰিম, গতিকে এটা 4 বাহিৰত ওলাই আহিব, গতিকে প্লাছ কৰিলে কি পাম, 9 পাম, গতিকে অপশ্যন 4 ইজ দা কাৰেক্ট আনসাৰ।
যদি তোমালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছা তেনেহ'লে তোমালোকে ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা শ্বেয়াৰ কৰি দিয়া আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ এটা ছাবস্ক্ৰাইবে মোক আগন্তুক ভিডিঅ' বনাবলৈ মটিভেশ্যন প্ৰদান কৰে গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিঅ' আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশ্যন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত আৰু তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা যে ভিডিঅ'টো কেনেকুৱা লাগে